চিৰাঙৰ কাজলগাঁৱত বিটিচি প্ৰশাসনৰ উদ্যোগত মিছন বৈশ্যমুঠি 1.0 অধীনত ভূমি বন্দবস্তি পত্ৰ বিতৰণ। আজি চিৰাঙৰ কাজলগাঁৱত বিটিচিৰ ভূমি আৰু ৰাজহ বিভাগৰ উদ্যোগত মিছন বৈশ্যমুঠি 1.0 অধীনত চিৰাং জিলাৰ চিডলি, পেংতল আৰু বিজনী ৰাজচক্ৰৰ অধীনস্থ বিভিন্ন জাতি জনগোষ্ঠীৰ 1886 গৰাকী ভূমিহীন হিতাধিকাৰীৰ মাজত ভূমি বন্দবস্তি পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বৰাই। আজি কাজলগাঁৱৰ সাপ্তাহিক বজাৰৰ সভাগৃহত সহস্ৰাধিক হিতাধিকাৰীৰ উপস্থিতিত আয়োজিত ভূমি বন্দবস্তি বিতৰণ অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, বিটিচিৰ ভূমি আৰু ৰাজহ বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, কাৰ্যবাহী সদস্য উইলছন হাজদা, পাৰিষদ মাধৱ ছেত্ৰী সহ UPPL আৰু বিজেপি দলৰ নেতৃত্ববৃন্দ উপস্থিত থাকে। নিউজ ডেস্ক, বিজনী নিউজ 24। ইতিমধ্যে আপোনালোকে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ ভাষণৰ মাজেৰে আপোনালোকে গোটেইখিনি তথ্য পাই গৈছে যে কোন জনগোষ্ঠীয়ে কিমানখিনি ভূমিপট্টা পাবলৈ সক্ষম হ'ল। মই এজ এ BTRৰ নাগৰিক হিচাপে, বিজনী সমষ্টিৰ বিধায়ক হিচাপে মই BTR চৰকাৰখনক, বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া EM ৰেভিনিউ ডিপাৰ্টমেণ্ট, তেওঁক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে ইমান দিনে যিটো সমস্যা সমাধান হোৱা নাছিলে, এই সমস্যা তেওঁলোকে বিশেষকৈ 6 শিডিউল এৰিয়াত এটা এক্সাম্পল হিচাপে থিয় কৰাইছে, য'ত আজিলৈকে কোনো ভাৰতবৰ্ষৰ তেনেকুৱা এক্সাম্পল নাছিলে, তেওঁলোকে থিয় কৰাইছে। ভূমিদানৰ ক্ষেত্ৰত হাগ্ৰামাই কি স্থিতি লৈছিলে আৰু এতিয়া আমাৰ BTR চৰকাৰখনে বিজেপি আৰু UPPLৰ চৰকাৰখনে কি স্থিতি লৈছে ৰাইজে এতিয়ালৈকে গম পাই গৈছে। কাৰণ 2 লাখৰ অধিক ভূমিপট্টা দিয়া হ'ল, আজিয়ে প্ৰায় 19,000 দিয়া হ'ল। ঠিক তেনেকৈ মই ভাবোঁ যে এই সমস্যাবোৰ এটা সময়তে ৰাজনীতিকৰণ কৰা হৈছিলে। যোৱা লোকসভাতে মোৰ সমষ্টিয়ে হওক বা বিভিন্ন সমষ্টিতে এই ভূমিৰ কথাটো লৈ বিভিন্নভাৱে ৰাজনীতিকৰণ কৰা হৈছিলে, কিন্তু ইতিমধ্যে যিটো তেওঁলোকে ৰাজনীতিকৰণ কৰা হৈছিলে তাৰ জবাব পাই গ'ল। আজি আমি চিডলিত এই বিজলী বজাৰৰ যিটো মাৰ্কেট ছেট আছে কাজলগাঁৱৰ, সেই তাতেই এই ভূমিপট্টা দিয়া হ'ল প্ৰায় 1886 জন মানুহক। তেনে ক্ষেত্ৰত মই ভাবোঁ বিভিন্ন জাতি জনগোষ্ঠী আমি ৰাখিছোঁ, বঙালী আছে, নেপালী আছে, আপোনাৰ আদিবাসী আছে, বড়ো আছে, মাইনৰিটি আছে, সকলোকে ইয়াতে সম অধিকাৰ দিয়া হৈছে আৰু তেওঁলোকে পাবলৈ সক্ষম হৈছে। মই ভাবোঁ যে যিখিনি আমাৰ চৰকাৰৰ ওপৰত বা প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত ইলিগেশ্যন আছিলে, সেইখিনিৰ উপযুক্ত জবাব আজিৰ পৰা তেওঁ দিব আৰম্ভ কৰিছে।